তো হেল্ল' ফ্ৰেণ্ডসকল পুনৰ স্বাগতম মোৰ অনলাইন এডুকেশ্যন চেনেললৈ। ফ্ৰেণ্ডসকল পুনৰ আজি নতুনকৈ ৰিকুইৰমেণ্ট যিটো আনিছোঁ আপোনালোকৰ বাবে। ফ্ৰেণ্ডসকল কালি দাদা এজনে মোক যিটো মেছেজ কৰিছিলে যে মই ধেমাজি ডিষ্ট্ৰিক্টৰ হয়। ফ্ৰেণ্ডসকল ধেমাজি ডিষ্ট্ৰিক্টৰ যদি নতুনকৈ ৰিকুইৰমেণ্ট আহে মই আপোনালোকক সেইটো ভিডিঅ' বনাই দিম। যিটো আপোনালোকে কোন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে আপোনালোকে কমেণ্ট ছেকশ্যনত কৈ দিব পাৰে। মই সেইটো ডিষ্ট্ৰিক্টৰে নতুনকৈ যিটো ৰিকুইৰমেণ্ট আহিলে মই আপোনালোকক ভিডিঅ'টো বনাই দিম। ফ্ৰেণ্ডসকল আপোনালোকক কোনটো ডিষ্ট্ৰিক্টৰ যিটো ৰিকুইৰমেণ্ট লাগে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত কৈ দিব। মই সেইটো ডিষ্ট্ৰিক্টৰ যিটো যদিহে নতুনকৈ ৰিকুইৰমেণ্ট আহে মই সেইটো ডিষ্ট্ৰিক্টৰ যিটো ভিডিঅ'টো আপোনালোকক বনাই দিম। ফ্ৰেণ্ডসকল যদিহে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিমান পাৰে নিজৰ ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰি দিব। ফ্ৰেণ্ডসকল আমাৰ যিটো নতুনকৈ ৰিকুইৰমেণ্ট আহিছে সেইটো কোৱাৰ আগতে আপোনালোকক কৈ দিছোঁ যে আপোনালোকৰ বাবে ইমান কষ্ট কৰি ভিডিঅ'টো বনাই দিওঁ, আপোনালোকে যিমান পাৰে নিজৰ ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো কমেণ্ট কৰি দিব, তেতিয়া মোৰ অকণমান সাহসটো বাঢ়ি যায় ভিডিঅ'টো বনাবলৈ। ফ্ৰেণ্ডসকল চাওঁ হওক আমাৰ যিটো নতুনকৈ ৰিকুইৰমেণ্ট আহিছে। ফ্ৰেণ্ডসকল ইয়াত চাব পাৰিব আমাৰ নতুনকৈ যিটো ৰিকুইৰমেণ্ট আহি পৰিছে সেইটো ONGC ফালৰ পৰা আহিছে, যিটো অইল এণ্ড নেচাৰেল গেছ কৰ্প'ৰেশ্যন লিমিটেড। যিটো ইয়াত চাব পাৰিব যিটো পষ্ট নেমটো ইয়াত চাব পাৰিব এপ্ৰেণ্টিছৰ কাৰণে আহিছে, যিটো টোটেল ভেকেঞ্চিছ খালী হৈছে 2236টা। ফ্ৰেণ্ডসকল আমাৰ যিটো আজি নতুনকৈ বহুতো ৰিকুইৰমেণ্ট খালী হৈছে আপোনালোকক এইটো ভিডিঅ'ত জনাই দিম। আপোনালোকে ভিডিঅ'টো অকণমানো স্কিপ নকৰিব। স্কিপ কৰিলে আপোনালোকে নাজানিব কেনেদৰে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু কিমান এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আৰু কিমানটা ৰিকুইৰমেণ্ট আহি পৰিছে আৰু কোনটো ডিষ্ট্ৰিক্টৰ পৰা আহিছে আপোনালোকে নাজানিব। ফ্ৰেণ্ডসকল ইয়াত চাওঁ হওক যিটো নটিফিকেশ্যন ডেটটো আছিলে 4/10/2024। যিটো জব টাইপটো হ'ব গভৰ্ণমেণ্ট CPS, যিটো 1 year এণ্ড জব লোকেশ্যন হ'ব অল ইণ্ডিয়া। ইয়াত কোনো ধৰণৰ আছামৰ নহয়। যিটো এপ্লিকেশ্যন মোডটো হ'ব অনলাইনৰ যোগেদি আপোনালোকে এপ্লাই কৰিব লাগিব। যিটো কিছুমান অফলাইন হয় বাট আপোনালোকে যিটো ডিষ্ট্ৰিক্টৰ হয় নিজৰ যদি ডিষ্ট্ৰিক্টৰ হয় আপোনালোকে গৈ তাত অফলাইনৰ যোগেদি এপ্লাই কৰিব লাগিব। যদি বেলেগৰ ডিষ্ট্ৰিক্টৰ হয় আপোনালোকে এপ্লাই কৰিব নালাগে, কাৰণ পাৰ্চেণ্টেজটো বহুত কম থাকে, সেইকাৰণে আপোনালোকে এপ্লাই নকৰিব। যদিহে আপোনালোকৰ নতুনকৈ যিটো নিজৰ ডিষ্ট্ৰিক্টত ওলাইছে পোষ্টটো তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকে চাব পাৰিব এপ্লিকেশ্যনৰ যিটো লাষ্ট ডেটটো 25/10/2024। ফ্ৰেণ্ডসকল কিছুমান যিটো পোষ্ট ওলাইছে ৰিকুৱাৰমেণ্টৰ যিটো 8 পাছৰ কিছুমান এক্সাম নাথাকে আপোনালোকে তাত গৈ দি চাব পাৰে, কাৰণ কোনো ধৰণৰ তাত যিটো এক্সাম নাথাকে অনলি ইণ্টাৰভিউ থাকে, তাত পোৱা চান্সটো বেছি থাকে। ফ্ৰেণ্ডসকল আমাৰ যিটো ONGCৰ কাৰণে যিটো এডুকেশ্যন কোৱালিফিকেশ্যন আৰু কি লাগিব চাওঁ আহক। ফ্ৰেণ্ডসকল এইটো অফিচিয়েল ৱেবছাইটত আপোনালোকক যিটো লাগে যদি কমেণ্ট ছেকশ্যনত কৈ দিব মই দি দিম। যিটো আমাৰ এডভাৰটাইজমেণ্ট ডিটেইলছ ইয়াত চাব পাৰিব, যিটো ইয়াত লেখা আছে যিটো ডেট অফ দ্য নটিফিকেশ্যন 4/10/2024। যিটো ইয়াত চাব পাৰিব যিটো ইয়াত চাব পাৰিব যিটো চিট কিমানটা ক'ত কিমানটা খালী হৈছে। যিটো একাউণ্ট এক্সিকিউটিভৰ কাৰণে 10টা, যিটো কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰেম যিটো এছিষ্টেণ্টৰ কাৰণে 10টা। যিটো ইয়াত ধেৰ আছে আপোনালোকে চাই ল'ব, কাৰণ মই আপোনালোকক যদি সেই চবটো কৈ দিওঁ আপোনালোকৰ বহুতো টাইম লাগি যাব, যিটো ভিডিঅ'টো বহুত লং হৈ যাব আৰু বহুতো ৰিকুইৰমেণ্ট আছে আপোনালোকক কৈ দিবলৈ। তো চাওঁ আহক যিটো ইম্পৰ্টেণ্ট ডেটছ আপোনালোকক কৈ দিছোঁ 4/10/2024। যিটো এপ্লিকেশ্যন ষ্টাৰ্ট ডেট হৈছিল, যিটো এপ্লিকেশ্যনৰ লাষ্ট ডেটটো 5/10/2024। এপ্লিকেশ্যনৰ অনলাইন ষ্টাৰ্ট ডেটটো যিটো 5/10/2024 যিটো লাষ্ট ডেট আপোনালোকক 25/10/2024। লাষ্ট ডেটটো ইয়াত চাব পাৰিব আপোনালোকে 25/10/2024। টোটেল ভেকেঞ্চিছ আপোনালোকক কৈ দিছোঁ ক'ত কিমানটা খালী হৈছে। ইয়াত চেক্টৰ নেমটো ইয়াত চাব পাৰিব, ইষ্টাৰ্ণ চেক্টৰত কিমানটা খালী হৈছে ভেকেঞ্চিছ, চাউথাৰ্ণ যিটো চেক্টৰত কিমান খালী হৈছে চাই ল'ব, এণ্ড চেণ্ট্ৰেল যিটো চেক্টৰত কিমানটা খালী হৈছে আপোনালোকে চাই ল'ব। ইয়াত চাই ল'ব টোটেল ভেকেঞ্চিছ আপোনালোকক কৈ দিছোঁ 2236টা যিটো ভেকেঞ্চিছ খালী হৈছে। যিটো এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব চাওঁ আহক। ফ্ৰেণ্ডসকল এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত চাব পাৰিব, যিটো এপ্ৰেণ্টিছশ্বিপৰ কাৰণে যিটো ইয়াত লাগিব একৰ্ডিং টু পোষ্ট ট্ৰেড স্কিল ফৰ দ্য ডিটেইলছ ৰিড নটিফিকেশ্যনটো আপোনালোকক দি দিম, আপোনালোকে তাত গৈ চাব পাৰিব। যিটো অফিচিয়েল ৱেবছাইট যদিহে লাগে আপোনালোকে কমেণ্ট ছেকশ্যনত কৈ দিব, কৈ আছোঁ আপোনালোকক। যিটো মিনিমাম এজটো ইয়াত চাব পাৰিব 18 years, যিটো মেক্সিমাম এজ 24 years। যিটো এজ ৰিলেকশ্যন ইয়াত লেখা আছে ST/SCৰ কাৰণে যিটো 5 years, OBCৰ কাৰণে 3 years, যিটো PWBDৰ কাৰণে 10 years, যিটো PWBD যিটো SC/STৰ কাৰণে 15 years, যিটো PWBD OBCৰ কাৰণে 13 years। ফ্ৰেণ্ডসকল কেনেদৰে এপ্লাই কৰিব ইয়াত লিখা আছে, আপোনালোকে ভালদৰে চাই পেলাই যিটো এপ্লাই কৰিব পাৰিব। যিটো অফিচিয়েল ৱেবছাইট আপোনালোকে লাগিলে কমেণ্ট ছেকশ্যনত কৰিব, মই আপোনালোকৰ বাবে দি দিম। আমাৰ নেক্সটটো ৰিকুইৰমেণ্ট চাওঁ।
এণ্ড ফ্ৰেণ্ডসকল আমাৰ নেক্সট ৰিকমেণ্ড আহিছে যিটো আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটৰ পৰা নতুন ভেকেঞ্চিছ আহি পৰিছে যিটো ভেকেঞ্চিছ 7টা খালী হৈছে যিটো এগ্ৰিকালচাৰৰ যিটো পোষ্টটো আপোনালোকে ইয়াত চেলাৰী বহুতো যিটো হাই হয় আপোনালোকক দেখাই দিম কিমান চেলাৰীটো হাই আছে যিটো জব টাইপ হ'ব গভৰ্ণমেণ্ট যিটো জব লোকেশ্যন হ'ব যোৰহাট আছাম যিটো এপ্লিকেশ্যনৰ মোডটো অনলাইন হ'ব যিহেতু আপোনালোকে সবে এপ্লাই কৰিব কাৰণ ইয়াত যিটো চেলাৰীটো হাই হয় কিন্তু এডুকেশ্যন কোৱালিফিকেশ্যনটো হাই লাগে চ' আপোনালোকে চাই ল'ব সো ফ্ৰেণ্ডসকল এইটো অফিচিয়েল যিটো এডভাৰটাইজমেণ্ট ডিটেইলছ ইয়াত চাব পাৰিব আপোনালোকে দিয়া আছে এণ্ড যিটো লাষ্ট ডেটটো আছিলে যিটো 31/10/2024 যিটো এপ্লাইৰ লাষ্ট ডেট আপোনালোকে সোনকালে এপ্লাই কৰিব যিটো যিহেতু বেছি দিন নাই যিটো ইয়াত চাব পাৰিব ক'ত কিমানটা ভেকেঞ্চিছ খালী হৈছে যিটো ডেপুটি আৰু যিটো এছিষ্টেণ্ট হেৰি কাৰণে যিটো এটা আৰু 3টা ভেকেঞ্চিছ খালী হৈছে টোটেল 7টা যিটো ভেকেঞ্চিছন কোৱালিফিকেশ্যন আপোনালোকে চাব পাৰিব যিটো কিমান লাগিব আপোনালোকে চাই পেলাই আপোনালোকে এপ্লাই কৰিব কিয়নো আপোনালোকক যদি এই ডিটেইলছ আপোনালোকক কৈ দিম তেনেহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব যিটো ইয়াত চাব পাৰিব কি লাগিব যিটো মাষ্টাৰ ডিগ্ৰী লাগিব যিটো MA পঢ়িব লাগিব যিটো বেচেলৰ ডিগ্ৰী ইন আৰ্টছ যিটো সায়েন্স কমাৰ্চ ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ এটলিষ্ট 15 years এক্সপিৰিয়েন্স উইথ দ্য লাইন অফ একাউণ্টছ এণ্ড অডিট যিটো গভৰ্ণমেণ্ট অফ অফিচাৰৰ কাৰণে যদি ইয়াত চাব পাৰিব কিমান ক'ত যিটো পোষ্টৰ কাৰণে কিমান যিটো এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আপোনালোকে চাই ল'ব এণ্ড যিটো মেক্সিমাম ইয়াৰ্ছ লাগিব যিটো পোষ্ট নেম যিটো এছ লিমিট ইয়াত লেখা আছে 63 years হেৰি কাৰণে যিটো এছ'চিয়েট যিটো ডাইৰেক্টৰৰ কাৰণে যিটো ইয়াত চাব পাৰিব 45 years যিটো ডেপুটিৰ কাৰণে যিটো এছিষ্টেণ্টৰ কাৰণে 14 years যিটো এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰৰ কাৰণে 14 years চ' চাই ল'ব আপোনালোকে চিলেকশ্যন প্ৰচেছটো ৰিটেন টেষ্ট হ'ব তাৰপিছত ইণ্টাৰভিউ হ'ব যিটো এপ্লিকেশ্যনৰ ফিজ 1000 যিটো OBC জেনেৰেলৰ কাৰণে যিটো 500 হ'ব যেটো SC SCৰ কাৰণে সো ফ্ৰেণ্ডসকল আপোনালোকক যেটো এগ্ৰিকালচাৰৰ যেটো স্যালাৰিটো কৈ আছো কিমান পে স্কেলটো আপোনালোকে চাব পাৰিব বহুতো হাই হয় 1,44,200 টকাৰ পৰা ষ্টাৰ্ট কৰি 2,18,000 যেটো 200 টকালৈ যেটো পে স্কেলটো আছে যেটো গ্ৰেড পেটো আপোনালোকে চাব পাৰিব কোনো ধৰণে ইয়াত নাই যেটো SC এছ'চিয়েট যেটো ডাইৰেক্টৰ কাৰণে যেটো ডেপুটিৰ কাৰণে যেটো 30,000 ৰ পৰা 1,10,000 হ'ব যেটো গ্ৰেড পে হ'ব 14,500 টকা যেটো এছিষ্টেণ্টৰ কাৰণে 13,000 to 1,00,000 যেটো 10,000 টকা হ'ব যেটো গ্ৰেড পে হ'ব 13,900 টকা সো আপোনালোকে চাই ল'ব চাই পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব এন আমাৰ নেক্সট ৰিকমেণ্ড চাওঁ সো ফ্ৰেণ্ডছ আমাৰ নেক্সট ৰিকমেণ্ড আহি পৰিছে যেটো বজালি যেটো ডিস্ট্ৰিক্ট কোৰ্ট যেটো পাঁচটাল পাইছে যেটো পোষ্ট নেমটো প্ৰসেছ সাৰ্ভাৰ এণ্ড পিয়নৰ কাৰণে যেটো ভেকেন্সিছ হৈছে খালি দুটা যেটো নোটিফিকেশন ডেট টু 2/10/2024 যেটো জব টাইপ হ'ব গভৰ্ণমেণ্ট যেটো কন্ট্ৰাক্টচুৱেল হ'ব এইটো যেটো জব লোকেশ্যন হ'ব বজালি যেটো আসাম যেটো এপ্লিকেশ্যনৰ মোডটো অফলাইন যেটো এপ্লিকেশ্যনৰ লাষ্ট ডেট হ'ব 21/10/2024 সো ফ্ৰেণ্ডছ সকল চাই লওঁ আহক আমাৰ যেটো এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব সো ফ্ৰেণ্ডছ অল ইয়াত কৈছে যেটো এডভাৰটাইজমেন্ট ডিটেইলছ আপোনালোকক কৈ দিছো ইয়াতে ডাইৰেক্ট কৈ দিছো কিমান লাগিব আপোনালোকক যেটো ভিডিওটো বহুত দেৰি হৈ যাব যদি আপোনালোকক তলৰ যেটো স্ক'ৰ কৰি লৈ যাওঁ সো ইয়াত চাব পাৰিব যেটো পোষ্ট নেম প্ৰসেছ সাৰ্ভাৰ কাৰণে এটা পোষ্ট যেটো পিয়নৰ কাৰণে এটা পোষ্ট পে স্কেলটো 14,000 ৰ পৰা যেটো 70,000 লে হ'ব গ্ৰেড পেটো হ'ব 5,200 টকা যেটো প্ৰসেছ যেটো সাৰ্ভাৰ যেটো পোষ্টৰ কাৰণে যেটো পিয়নৰ কাৰণে 12,000 টু যেটো 52,000 লৈকে আছে যেটো গ্ৰেড পেটো হ'ব 3,900 টকা এন আমাৰ যেটো কোৱালিফিকেশ্যন লাগিব মিনিমাম কোৱালিফিকেশ্যন যেটো SLC পাস হ'ব লাগিব আপোনালোকৰ প্ৰসেছ সাৰ্ভাৰৰ কাৰণে এন যেটো মিনিমাম ক্লাছ 8 পাস হ'লে হ'ল আৰু যি সকলে 12 পাস কৰিছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব এইটো যেটো APNৰ কাৰণে যেটো ৰিজাৰ্ভেশন যেটো ক্যাটাগৰী হ'ব আনৰিজাৰ্ভড যেটো ইয়াত চাব পাৰিব আপোনালোকে আৰু কেনেদৰে এপ্লাই কৰিব লাগিব ইয়াত তলত লিখা আছে আপোনালোকৰ যেটো অফিচিয়েল যদি ৱেবছাইট লাগে আপোনালোকে কৈ দিব মই আপোনালোকক দি দিম তাতকে আপোনালোকে চাব পাৰিব আৰু কেনেদৰে এপ্লাই কৰিব লাগিব ইয়াত লেখা আছে আপোনালোকে ভালদৰে চাই এপ্লাই কৰিব আৰু ভিডিওটো কেনেকুৱা লাগিল কমেন্ট সেকশনত কৰিব পাৰিব আৰু ভিডিওটো যদি আপোনালোকৰ ভাল লাগিছে তেনে আপোনালোকৰ ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে কোনখন ডিস্ট্ৰিক্টৰ পৰা ভিডিওটো চাই আছে আৰু কোনখন ডিস্ট্ৰিক্টৰ পৰা যেটো ৰিকমেণ্ড লাগে আপোনালোকক কৈ আছো যে লাগিলে মোক কমেন্ট সেকশনত কৈ দিব মই আপোনালোকৰ বাবে সেই ডিস্ট্ৰিক্টৰ যেটো নতুনকৈ যেটো ৰিকমেণ্ড আহি যায় আগতীয়াকৈ আপোনালোকক এই ভিডিওত জনাই দিম আপোনালোকে জাস্ট চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে আপোনালোকে আগতীয়াকৈ মোৰ ভিডিওটো পাই যায়